প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা মাহত ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়াৰ ফালৰ পৰা সকলৰ দ্বাৰা অসমৰ প্ৰতিখন জিলাৰ জিলা উপায়ুক্তৰ তত্বাৱধানত যি এছ.আৰ. বা ভোটাৰ তালিকা পুনৰীক্ষণ কাৰ্য সম্পন্ন হৈছিল, সেই ভোটাৰ তালিকাৰ ড্ৰাফ্ট বা খচৰাখন যোৱাকালি প্ৰকাশ পাইছে। সেই তালিকাত আপোনালোক সকলোৰে নাম, ঠিকনা, বয়স শুদ্ধ ৰূপত প্ৰকাশ পাইছে নে পোৱা নাই, সেইটো আপোনালোকে নিজে ঘৰত বহি মোবাইলৰ জৰিয়তে চাব পাৰিব। লগতে যদি কাৰোবাৰ নাম, ঠিকনা বা বয়স ভুল হৈছে, তেন্তে সেইটো কেনেকৈ শুদ্ধ কৰিব লাগিব বা কি কৰিব লাগিব, আমি আমাৰ ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ ৰূপত চাব আৰু লগতে আমাৰ ইউটিউব চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ এছ.আৰ.ৰ বা অৰ্থাৎ ভোটাৰ পুনৰীক্ষণৰ খচৰাখন শুদ্ধ ৰূপত প্ৰকাশ পাইছে নে নাই চেক কৰিবলৈ আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব ECI ইউনিফাইড পৰ্টেল। এইখিনি লিখি আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰাৰ পিছত যিটো প্ৰথম অপশ্যন খোল খাই আহিব ECI ইউনিফাইড পৰ্টেল, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব। এটা হ'ল ভোটাৰ ছাৰ্ভিচেছ, আনটো হ'ল এবাউট ইলেকশ্যনছ। তো আপোনালোকে বাওঁফালৰ যিটো অপশ্যন আছে ভোটাৰ ছাৰ্ভিচেছ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ফৰ্মছ আৰু ছাৰ্ভিচেছ, তাত যিটো প্ৰথম যিটো অপশ্যন দেখিবলৈ পাইছে আপোনালোকে ছাৰ্ভিচেছৰ তলত, তাত আপোনালোকে ডাউনলোড ইলেক্টৰেল ৰুল যিটো অপশ্যন দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ডাউনলোড ইলেক্টৰেল ৰুলত ক্লিক কৰাৰ পিছত আপোনালোকে হয়তো 10-15 ছেকেণ্ডৰ কাৰণে ৱেইট কৰিবলগীয়া হ'ব পাৰে, যিহেতু পূৰা ট্ৰাফিকত এই ৱেবছাইটটো এতিয়া আছে। তাৰপিছত আপোনালোকে দেখিবলৈ পাব ইয়াত ইয়াৰ অফ ৰিভিজন, তাৰ পৰা আপোনালোকে 2026 দিয়া আছে আগৰ পৰা, এইটো ইয়াত একো কৰিব নালাগে। তাৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে ষ্টেট, চিলেক্ট ষ্টেট, ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ৰুল টাইপ ড্ৰাফ্ট ৰুল 2026, এইটো যেনেকুৱা আছে তেনেকুৱা থাকিব। তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা, যিহেতু মোৰ মই হোজাই কৰি আছোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ LAC চিলেক্ট কৰিব লাগিব। তো মোৰ লামডিং, মই ইয়াৰ পৰা লামডিং কৰি আছোঁ। তাৰপিছত আপোনালোকে চিলেক্ট লেংগুৱেজ যিটো অপশ্যন দিয়া আছে, তো ইয়াত একো কৰিবলগীয়া নাই, আছামিজেই আছে, আমি ইয়াৰ পৰা আছামিজটো চিলেক্ট কৰি ল'ম। তাৰপিছত তলত যিটো আপোনালোকে ইয়াত কেপচা দেখিবলৈ পাই আছে UUD28Q, সেই কেপচাৰটো আপোনালোকে চাই তলত ভৰাব লাগিব। কেপচাৰটো ভৰাই আপোনালোক অলপ তলফালে আহিব। ইয়াত আপোনালোকে এটা বক্স দেখিবলৈ পাইছে চাৰ্চ বুলি। ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ কেন্দ্ৰৰ নাম বা কেন্দ্ৰৰ যিটো নাম্বাৰ আছে বুথ কেন্দ্ৰৰ, সেইটো আপোনালোকে ইয়াত ভৰাব লাগিব। যিহেতু মোৰ কেন্দ্ৰৰ নাম্বাৰটো হ'ল 62, মই ইয়াৰ পৰা 62টো যেতিয়া ভৰাম, 62 নম্বৰ এইটো আপোনালোকে দেখিবলৈ পাইছে মোৰ কেন্দ্ৰটো 62 ফখৰুদ্দিন আলী আহমেদ LP স্কুল, ৰুম নম্বৰ 1। এনেকুৱা আপোনালোকে প্ৰত্যেকে নিজৰ যিটো কেন্দ্ৰৰ নাম্বাৰ, বুথ কেন্দ্ৰৰ নাম্বাৰ, সেইটো ভৰাব লাগিব। ভৰাই আপোনালোকে ডাউনলোড চিলেক্টেড PDFছত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখুৱাব ষ্টেটাছ প্ৰগ্ৰেছ। আপোনালোকে ইয়াত 15 ছেকেণ্ডৰ পৰা 25 ছেকেণ্ডলৈকে ৱেইট কৰিব লগা হ'ব পাৰে। তাৰপিছত এনেকুৱা PDFটো ডাউনলোড হৈ আহিব। ইয়াৰ পৰা আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো ইয়াত দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে সংশোধনৰ বছৰ 2026, গোটেইখিনি ইয়াত তথ্য দিয়া আছে। লগতে আপোনালোকৰ কেন্দ্ৰৰ মেপ, কেন্দ্ৰৰ ছবি, গোটেইখিনি তথ্য ইয়াত আপোনালোকে দেখিবলৈ পাইছে। যদি আপোনালোক তলফালে স্ক্ৰল ডাউন কৰি যায়, তো ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ চিৰিয়েল নাম্বাৰ হিচাপত বা ঘৰ নাম্বাৰ হিচাপত আপোনাৰ নামটো বা আপোনাৰ পৰিয়ালৰ বেলেগ সদস্যসকলৰ নাম ঠিকে আহিছে নে নাই। যদি ক'ৰবাত ভুল আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, যদি শুদ্ধ আছে তো কোনো অসুবিধা নাই। যদি ভুল আছে আপোনালোকে আপোনালোকৰ অতি শীঘ্ৰে আপোনালোকৰ BLOৰ লগত যোগাযোগ কৰক। BLOৰ পৰা পৰামৰ্শ লওক, কাৰণ ইয়াত সময়সীমা বান্ধি দিছে। আপোনালোকে যদি কিবা ভুল হৈছে সেইটো আপোনালোকে 27 তাৰিখ ডিচেম্বৰ মাহ 2025 চনৰ পৰা 2026 22 জানুৱাৰীলৈকে আপোনালোকৰ যিখিনি তথ্য ভুল প্ৰকাশ পাইছে সেইখিনি আপোনালোকে শুদ্ধ কৰাব পাৰিব।
আৰু তলত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিখন চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব এছআৰৰ সেইখন 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখত প্ৰকাশ পাব। তো গোটেইখিনি কাম আপোনালোকৰ ইয়াৰ আগত সম্পূৰ্ণ হোৱাটো বাধ্যতামূলক। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।